Good evening everyone. More mini blog to joakalir hoy kintu moi aji apnalokor majot upload korisu karon jehetu kali joakali mor bhaginor janmodin asile aru ami ghorote horu koi mane ghoro poriyalor majote bhat ekhas khai thoi dilu karon bhaginor khub ga besie beya karon ka haru sordi hoi ase weather change hoise aru kali iman besi ga beya hoi gol 5 bela 3 মান বজাত প্ৰতিক্ষা হস্পিটালত বাই মই ডক্টৰৰ ওচৰত দৌৰিব লগা হৈছে তথাপিও বাৰ্থডেটো নাপাতিলে যেহেতু সৰু লাছলিৰ মন বিশেষকৈ তাৰ কেক কটাৰ খুব বেছি মন সৰু লাছলিৰ কেক বুলি ক'লে পুৰা ভাল পায় সেইকাৰণে ভিন্দে খানা বনাই আছে কি বনাইছে নাচি বনাগা আজি আমাৰ কি বনাইছে আজি ল'ৰা বাৰ্থডে যেহেতু তাৰ গা বেয়া কাৰণে আমি বাহিৰত খাবলৈ যোৱা যেটো প্লেনিং আছিল এটো বন্ধ কৰিলো আৰু এতিয়া ঘৰত খানা ৰেডি কৰি আছো খাচী মাংস বনাই আছো কেনেকুৱা আছে কালাৰ ধুনীয়া কোনে আপুনি বনাইছে এনে কয় আৰু ফ্ৰেংকি বুঢ়া বনাইছে ধুনীয়া আৰু কি বনাইছে আৰু এইফালে বনিলে দালি ইয়াত বনিলে দালি বনি আছে মাছ আৰু ইয়াত বনি আছে মাছ তোমাৰ এইফালে হৈ গ'ল এইটো কি কাহুদি তাৰপিছত ইয়াত আছে তোমাৰ মচুৰ দালি আছে জলকীয়া ভিন্দু আৰু মা আৰু ইয়াত বনাইছে অলপ আছে আৰু বহুত কিবা বনাবলৈ আৰু বাকি আছে মানে এইফালে ভাত তথাপিও এয়া চক আমাৰ বাৰ্থডে বয় মনটো খুব বেয়া তথাপিও লগৰ ফ্ৰেণ্ডখিনি আহিছে কাৰণে অকমান মনটো ফূৰ্তি লাগি আছে আৰু দিনৰ 3টা বজাত যেটো কন্ডিশন হৈছিলে মানে ভাবিছিলো কেকু কটা নহব নেকি মানে বেয়া লাগে দিয়কচোন ডাঙৰ মানুহৰ গা বেয়া হলে ইমানটা ফিল নহয় তথাপিও বেয়া লাগে কিবা এটা বেয়া কন্ডিশন হলে কিন্তু সৰু বাচ্চা তাকো জন্মদিনৰ দিনা তাৰ তেনেকুৱা হলত খুব বেছি মনটো বেয়া লাগিছিলে কিন্তু তাৰ ফূৰ্তিৰ কাৰণে মানে তাৰ মনটো ভাল লগাবৰ কাৰণে এই সৰুকৈ আমি এনেকে আয়োজন কৰিলো আৰু তাৰ কাৰণে সি নিজৰ পছন্দৰ টিয়া চক কেক দিছে বেট বলৰ কেক লাগে আৰু সেইকাৰণে বেট বলৰ কেক দিছে এয়া তাৰ ফ্ৰেণ্ড হয় ফ্ৰেণ্ডক মাতি নিছে কেক কাটিবৰ কাৰণে আৰু বিশেষ তেনেকুৱা কোনো মানুহ নাছিলে মানে গেষ্ট নাছিলে ঘৰখিনিয়ে আমি আছিলো গুটেখিনি আৰু এয়া আমি কেক কাটিবলৈ লৈছো আৰু গুটেখিনি আছো এয়া ভিন্দৰ বায়েকত মোৰ মা তাৰ পিছতে ভিন্দৰ বাহঁতৰ ছোৱালী কিজনী আৰু ভিন্দৰ মাক বৰ্মা এনেকৈ আছো বৰ্মাৰো খুব গা বেয়া হৈ আছে কঁকালৰ অকমান বিষ হৈ আছে তেওঁ আৰু মানে মোৰ দেউতাও এবাৰ ভাগিনৰ জন্মদিনত উপস্থিত নাই মোৰ দেউতা যোৰহাটত আছে যেহেতু দেউতাৰ অফিস খোলা আৰু লগতে দেউতাৰ অলপ দিনৰ আগত আপোনালোকে জানি এক্সিডেন্ট হৈছিলে কিন্তু এতিয়াও দেউতাৰ ট্ৰিটমেন্ট চলি আছে কিন্তু বহুতখিনি এতিয়া আপোনালোকৰ মৰম আশীৰ্বাদত দেউতা সুস্থ হ'ল আৰু এতিয়া ধুনীয়াকৈ অফিসো যাব পৰা হৈছে বাৰু যি কি নহওক এবোৰে হৈছে মানুহৰ ধৈৰ্য পৰীক্ষাৰ ফল বুলি ক'ব লাগিব বাৰু যি কি নহওক এয়া ভাগিনৰ জন্মদিনৰ আমি কেক খুব ধুনীয়াকৈ কাটিলো আৰু হি মনতে খুব ফূৰ্তি পাইছে আৰু ভিডিও অকমান মই এনেকৈ কৰি ৰাখিছিলো যেহেতু মই আগতে আপোনালোকৰ মাজত সদায় মোৰ নাচৰ ভিডিও কিছুমানহে শেয়াৰ কৰি থাকো একচুয়ালি তথাপি এবাৰ কেদিনমানৰ পৰা মই দিবলৈ লৈছো যদি ফ্ৰী থাকো এনেকে ভিডিও কৰি ৰাখিবলৈ চেষ্টা কৰিছিলো যাতে আপোনালোককো মই শেয়াৰ কৰিব পাৰো কাৰণ আপোনালোকে আজি কেদিনমানৰ আগৰ পৰা মই যেহেতু মিনি ব্লগ দিলত আপোনালোকে ইমান মৰম আশীৰ্বাদ দিছে মোক তাৰ বাবে অশেষ ধন্যবাদ আপোনালোকৰ মৰম আশীৰ্বাদৰ অবিহনে আমি একোই নহয় আৰু সেইকাৰণে সদায় ৰাইজ লগত থাকিব লাগে আৰু আপোনালোক সদায় মোৰ লগত আছে এয়া মোৰ হৈছে জেঠাই লৰা হিউ গুৱাহাটীতে থাকে হিউ আহিছে আৰু আমাৰ ভাগিনে কি কৰিছে জুনে গিফট দিয়ে গিফটটো নি পেলাই মুখৰ আগতে মানে গেছ জনৰ মুখৰ আগতে খুলিব যোন মানুহে নহক তাৰপিছত খুলি পেলাই খাবলৈ লাগিব কিবা খোৱা বস্তু হলে নহবা এটা চকলেট এটা দিলে হেকাৰে তাৰ চকলেট খাব মন তাৰ পিছতে যি গিফটে নহয় মুঠতে খুলি পেলাইছে আৰু জুনে যি দিম খুলি পেলাইছে
জালুকনী মানে যোৰহাটৰ পৰা আহি গাড়ীখন ৰখাই যায় পাৰ্কিং লৈ হ'ব দে গাড়ীখন চফা কৰি পেলাবি কাইলৈ বাপেকে কৈছে হয় আৰু আমাৰ পৰিয়ালৰ মানুহ গহীন গম্ভীৰ মানুহ আমি চব টাইমত নাথাকো মানে কাৰণ আমি সদায় হাঁহি ভাল এটা বাপেকে কৈছে মই কিবা বুনিয়া ভুজিয়া পালো মাকক কৈছে কি তই কি খালি মানে মই জ্বলা জ্বলা পাইছো বিচৰা নাই তাৰমানে জবৰাটো মাকে খালে মিঠাটো বাপেকে খালে